কামৰূপ জিলাৰ নহিৰা গাঁৱত এটি অসুস্থ অৱস্থাত হিমালয় শগুন উদ্ধাৰ কৰা হয়। অসুস্থ অৱস্থাত শগুনটোৰ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন্যবন্ধুৰ প্ৰসন্ন কলিতাৰ লগত যোগাযোগ কৰে আৰু কলিতাই তাৎক্ষণিকভাৱে বন বিভাগ আৰু ৰাণীস্থিত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ লগত যোগাযোগ কৰে। খুব কম সময়ৰ ভিতৰতে কুকুৰমাৰা বন বিভাগ শগুন সংৰক্ষণ কেন্দ্ৰৰ সহযোগত শগুনটো উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ৰাণীস্থিত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ লৈ যোৱা হয়। বৰ্তমানলৈকে কি কাৰণত শগুনটোৰ এনে অৱস্থা হৈছিল সঠিকভাৱে ক'ব পৰা হোৱা নাই যদিও চিকিৎসকে এয়া ডিহাইড্ৰেশ্যনৰ কাৰণ হ'ব পাৰে বুলি অনুমান কৰিছে। উদ্ধাৰস্থলীত উপস্থিত ৰাইজৰ মাজত প্ৰসন্ন কলিতাই শগুন সংৰক্ষণৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰে। আমি ইয়াত খবৰ পাই পিনে আহিছোঁ। আমাক ফোন কৰিছিলে আপোনাৰ ডক্টৰ প্ৰসন্ন বৰুৱা, প্ৰসন্ন কলিতা, তাৰপিছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টো আহিছে। আমি ভালচাৰ কনজাৰ্ভেশ্যন মিটিং চেণ্টাৰ ৰাণীপাও আহিছোঁ। আহি মেলি আমি এইটো ৰেস্কিউ কৰিলোঁ। এতিয়া আমি ট্ৰিটমেণ্টটো আমাৰ চেণ্টাৰত গৈ আৰম্ভ কৰিম। তাৰপিছত আমি ৰিপৰ্টখিনি আমি ডিপাৰ্টমেণ্টত পঠাই দিম। কেনেকৈ গম পালে তোক কোনে গম পালে? মোক আমাৰ ইয়াৰে স্থানীয় আমাৰ ইয়াতে ভেটেনেৰীত কাম কৰে তেখেত আছিলে ইয়াৰে চন্দিতা, তেখেতে ফোন কৰিছিলে মোক যে এনেকৈ শগুন এটা দেখিছে। আমি যিহেতু কাম কৰি থাকোঁ তাতে জানেই, তৎক্ষণাত জনালে। মই তৎক্ষণাত আহিলোঁ। শগুনটো ছাৰে কোৱা মতে ডিহাইড্ৰেশ্যন মই ধৰিব পৰা নাছিলোঁ, কাৰণ আমিতো চিকিৎসক নহয়। আমি বোলো পয়জনিং হ'ব পাৰে বা অভাৰফিডিঙো হয় কেতিয়াবা। ছাৰে কৈছে এতিয়া ডিহাইড্ৰেশ্যনৰ লক্ষণ হ'ব পাৰে, কিন্তু এতিয়াও সঠিক নহয়। তৎক্ষণাত আহি পেলাই আমি ডাইৰেক্টলি ধৰা নাই, কেটচ কৰা নাই, যিহেতু সি থিয় হৈ আছে, চৰাইটো পৰি থকা নাই। তাৰপিছত মানুহখিনি আছে, আমি ক্ৰাউডখিনি কণ্ট্ৰল কৰিছোঁ। আৰু থেংক ইউ স্থানীয় মানুহখিনিক, কোনো আমনি কৰা নাই চৰাইটো। গোটেইখিনি আমি কোৱা মতে ডিষ্টেঞ্চৰ পৰা চাই আছে, কোনো আমনি কৰা নাই, ধুনীয়াকৈ চৰাইটো আছে। আৰু আমি ভালচাৰ বেছি থেংক ইউ জনাইছোঁ। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক থেংক ইউ জনাইছোঁ। একদম তৎক্ষণাত খুব কম সময়, আধা ঘণ্টাৰ ভিতৰতে গোটেইখিনি আহি পাইছে আৰু ইতিমধ্যে ৰেস্কিউ সম্পন্ন হ'ল। ইতিমধ্যে চৰাইটো VCBC চেণ্টাৰত তেওঁলোকে ট্ৰিটমেণ্ট কৰিব। আমি আটাইকে ধন্যবাদ জনাইছোঁ। আমি আটাই মিলি এনেদৰে আমাৰ শগুন ইয়াৰ যি গুৰুত্ব আমি সংৰক্ষণৰ কাৰণে কাম কৰিব লাগে। আমি স্থানীয় ৰাইজক ধন্যবাদ জনাইছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু আপোনালোকক তৎক্ষণাত অহাৰ কাৰণে। আৰু আপোনালোকে এই ক্ষেত্ৰত অকণমান সজাগতাৰ কাৰণে সৃষ্টি কৰক। আমাৰ অঞ্চলত পয়জনিঙৰ ঘটনা বহুত বেছিকৈ হৈ আছে, সেইকাৰণে আমি একচুৱেলি ইমান ভাল চাইছোঁ পয়জনিং হ'ব পাৰে নেকি বুলি। চ' যাতে পয়জনিঙৰ ঘটনা নহয়, বহুতে কুকুৰৰ লগত সংঘাত হোৱাৰ কাৰণে কুকুৰক মাৰিবৰ কাৰণে বিষ দিয়ে, ছাগলীক তেনেকৈ বেছিকৈ হয়। ইতিমধ্যে বহুত মৰিছে আমাৰ অঞ্চলত। এনেকুৱা যাতে আগলৈ নহয়, এনেকৈ ৰাইজে সজাগ হ'লে কেতিয়াও নহয়। মই এইখিনিয়ে বাৰ্তা দিব খোজোঁ যাতে কুকুৰক মাৰিবৰ কাৰণে কাকো মাৰিব নালাগে। আমি বিষ যাতে নিদিয়ে, ডাইক্ল'ফিনাক এইবিলাক ব্যৱহাৰ নকৰে বা ফুৰাডন যাতে ব্যৱহাৰ নকৰে, তেতিয়া শগুন থাকিব। শগুন থাকিলে আমি থাকিম। এইখিনিয়ে ক'বলগীয়া। থেংক ইউ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।